সব গৌৰৱ গগৈৰ লগত এতিয়া কেম্পেইনিঙত থাকিবলৈ হলে গৌৰৱ গগৈ হয় গুগল মেপ দি ঘূৰিব লাগিব নহয় তেওঁ এনে ধৰণৰ কোনোবা মানুহ ল'ব লাগিব যিজনে তেওঁক ৰাস্তা পদূলি দেখাই দিব পাৰে কাৰণ লোকসভা মানে প্ৰায় 2000 বুথ মই নিজে যোৱাবাৰ খেলিছিলো মই নিজে যোৱাবাৰ খেলাৰ পিছতো সেই সময়ত প্ৰায় 90% সেই সময়ত পিচিচি বুলি কয় প্ৰাথমিক কংগ্ৰেছ কমিটি থকাৰ পিছতো আমি প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো আৰু আমি দেখিছিলো যে সেই সময়ত ভোটৰ বিন্যাস আৰু ভোটৰ ব্যৱস্থাটো কি আছিল আজিৰ দিনত তাৰ প্ৰায় 60-70% সাংগঠনিকভাৱে দুৰ্বল হৈ গ'ল আৰু এই দুৰ্বল সংগঠনেৰে আৰু তাকো আভ্যন্তৰীণ কণ্ডলৰ এতিয়াও ইমান দুৰ্বল তাৰ ভিতৰত নিজৰ কণ্ডল এই নিজৰ কণ্ডলৰ যোগেদি তেওঁলোকে কেতিয়াও আগবাঢ়িব নোৱাৰে সুৰুজ দিহিঙীয়া ডাঙৰীয়া মাটি নি পেলাই কংগ্ৰেছৰ টিকেট দিম বুলি দিল্লীলৈ লৈ গৈছিলে আৰু তাৰে পৰিণতিত আজি তেওঁ মন ভাঙি গৈছে আজি এই দলটো হয় কোনোবা মুখ্যমন্ত্ৰী পুতেক হ'ব লাগিব নহলে প্ৰাক্তন মুখ্যমন্ত্ৰী ল'ৰা হ'ব লাগিব নহয় দিল্লীত মানুহে চিনাকি হ'ব লাগিব নহলে ইয়াত আমাৰ বিজুলী কলিতা মেধি নিচিনা মানুহে যেনে ধৰণে ভাৰতীয় জনতা পাৰ্টিৰ টিকেট পায় সেই ব্যৱস্থা কিন্তু কংগ্ৰেছত নাই